বিজেপিয়ে প্ৰত্যেকটো মুহূৰ্ততে তেওঁলোকৰ স্লোগান চেঞ্জ কৰি আছে। আপোনালোকে শুনিব, কৈছে যে আমাৰ জুবিন প্ৰাণৰ জুবিন। প্ৰথমতে কৈছিলে যে ময়ো জুবিন আমিও জুবিন, এই ধৰণৰ শ্লোগান প্ৰথমতে উলিয়াইছিল। তাৰপিছত সকলোৱে যিটো বিতৰ্ক কৰিলে, বিতৰ্ক কৰাৰ পিছতে এতিয়া উলিয়ালে যে আমাৰ জুবিন প্ৰাণৰ জুবিন। গতিকে এনেকুৱা ধৰণৰ উলিয়াবই, কাৰণ তেওঁলোকেতো ৰাজনীতিৰ ভোটটোতো ল'ব লাগিব ন। কাৰণ ভোট ল'বৰ কাৰণে তেওঁলোকে যিকোনো কৌশল তৈয়াৰ কৰিব। এতিয়া জুবিন গাৰ্গক যে ৰাজনীতিকৰণ কৰা হৈছে, ইয়াৰ পৰাই ইতিমধ্যে ওলাই গৈছে। জুবিন গাৰ্গে ন্যায়ৰ কাৰণে ওলাই আহিব লাগে, সকলোৱে আহিব লাগে। কোনো বিজেপি এজেপি কংগ্ৰেছ AIDF বুলি কোনো কথা নাই, সকলোৱে একেলগে ওলাই যাব লাগিছে। কিন্তু বিজেপিয়ে কিয় এক্সট্ৰাকে তেওঁলোকে সমদল আৰম্ভ কৰিছে? এই ক্ষেত্ৰত বহুতেই বিভিন্ন ধৰণৰ সমালোচনা কৰিছে। আজি এজন ব্যক্তিৰ কিছু মন্তব্য আপোনালোক শুনাম, যিজন ব্যক্তিয়ে নেকি জুবিন গাৰ্গৰ যে মৃত্যু হ'ল বা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যে আমি ওলাই আহিছোঁ, এই কথা তেওঁ হয়তো নাজানিবও পাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যে ওলাই আহিছে সেই কথাটো তেওঁ নাজানিব পাৰে। তেওঁ কিন্তু প্ৰকাশ কৰিছে যে মিটিঙলৈ মাতিছে বিজেপিৰ, তাত তেওঁ ওলাই আহিছে। তেওঁ কোনো একোৱেই নাজানে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যে আমি যে সকলোকে যে ওলাই আহিবলৈ কোৱা হৈছে সেই কথা তেওঁ নাজানেই, তেনেকৈ লৈ আহিছে। এনেকুৱাতো কিমান মানুহ আছে, এজনক ইতিমধ্যে সোধাৰ কাৰণে তেওঁ ক'লে, বাকীবিলাকক সোধা হ'লেতো আৰু তাতে ওলালে কিছুমান কি কাৰণে আমি ওলাই আহিছোঁ গমেই নাপাওঁ বুলি ক'লেহেঁতেন। গতিকে এই সমদলটো যে ছাকচেছ হৈছে এইটো আমি ক'ব নোৱাৰোঁ। প্ৰত্যেকৰে মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক। আমার জুবিন প্রাণর জুবিন 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 জুবিনদার তদন্ত ক্ষিপ্র করো ক্ষিপ্র করো ক্ষিপ্র করো জুবিনদার তদন্ত ক্ষিপ্র করো ক্ষিপ্র করো ক্ষিপ্র করো জুবিন নাই নাই পাও জুবিন নাই নাই পাও SIT পানী নহৰাকৈ চাৰ্জশ্বিট অতি শীঘ্ৰে দাখিল কৰক। SIT পানী নহৰাকৈ অতি শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰক। কোনো দুখী খাৰি যাব নোৱাৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল। প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক, জুডিচিয়েল কমিশ্যন গঠনকে হওক, সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল। কিন্তু এছাম লোকে, যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ। যি সময়ত নলবাৰী জিলা আছিল, সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াক জীৱনকালত অকল কটু সমালোচনা কৰিলে, তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ, যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। চাওক, আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে, তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ, তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল, অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। জুবিনদার তদন্ত ক্ষিপ্র করো ক্ষিপ্র করো ক্ষিপ্র করো জুবিনদার তদন্ত ক্ষিপ্র করো ক্ষিপ্র করো কিছু মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে, সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙৰ
আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয় কিয় মানে মিটিং বুলি কৈছোঁ মই বেলেগ বিষয়ে নাজানো সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই আজি মিটিং আছে নলবাৰীত যাব লাগিব আমি চব প্ৰত্যেক মিটিঙত বুলি ওলাই আহিছে আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয় কিয় মানে মিটিং বুলি কৈছোঁ মই বেলেগ বিষয়ে নাজানো সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই